পৰিয়ালৰ লোক স্বামীৰ ঘৰত দীৰ্ঘদিন থকাটো অমানৱীয়। অৰ্থাৎ পত্নীৰ পৰিয়ালৰ লোক স্বামীৰ ঘৰত যদি দীৰ্ঘদিন থাকে সেইটো অমানৱীয় বুলি কৈছে। এক গোচৰক লৈ উচ্চ ন্যায়ালয়ে ডাঙৰ মন্তব্য কৰিছে। এনে ক্ষেত্ৰত স্বামীৰ সন্মতিৰ প্ৰয়োজন বুলি উল্লেখ কৰিছে উচ্চ ন্যায়ালয়ে। এই মুহূৰ্তত লৈ আহিছো সেই খবৰ আপোনাৰ স্ক্ৰীনত বিস্তৃত ৰূপত। পত্নীৰ পৰিয়ালৰ লোক স্বামী গৃহত দীৰ্ঘদিন থকাটো অমানৱীয়। এক গোচৰক লৈ উচ্চ ন্যায়ালয়ৰ ডাঙৰ মন্তব্য। স্বামীৰ ইচ্ছাৰ বিৰুদ্ধে পত্নীয়ে আত্মীয়ক ঘৰত ৰাখিলে সেয়া নিষ্ঠুৰ। এনে ক্ষেত্ৰত স্বামীৰ সন্মতিৰ প্ৰয়োজন বুলি উল্লেখ আদালতৰ। বিবাহ বিচ্ছেদৰ এক গোচৰৰ ৰায়ত কলকাতা উচ্চ ন্যায়ালয়ৰ এই মন্তব্য। গোচৰটোত স্বামীৰ পক্ষত ৰায় কলকাতা উচ্চ ন্যায়ালয়। পুনৰবাৰ জনাইছো, পত্নীৰ পৰিয়ালৰ লোক স্বামী গৃহত দীৰ্ঘদিন থকাটো অমানৱীয়। এক গোচৰক লৈ উচ্চ ন্যায়ালয়ৰ ডাঙৰ মন্তব্য। স্বামীৰ ইচ্ছাৰ বিৰুদ্ধে পত্নীয়ে আত্মীয় ঘৰত ৰাখিলে সেয়া নিষ্ঠুৰতা। দীৰ্ঘদিন ঘৰত যদি ৰাখিছে তেন্তে সেয়া নিষ্ঠুৰতা। এনে ক্ষেত্ৰত স্বামীৰ সন্মতিৰ প্ৰয়োজন বুলি উল্লেখ কৰিছে আদালতে। বিবাহ বিচ্ছেদৰ এক গোচৰক লৈ ৰায় দিয়া হৈছে। কলকাতা উচ্চ ন্যায়ালয়ে মন্তব্য কৰিছে। গোচৰটোত স্বামীৰ পক্ষত ৰায় কলকাতা উচ্চ ন্যায়ালয়। পুনৰবাৰ জনাইছো সেই খবৰ। পত্নীৰ পৰিয়ালৰ লোক স্বামী গৃহত দীৰ্ঘদিন থকাটো অমানৱীয়। এক গোচৰক লৈ উচ্চ ন্যায়ালয়ৰ ডাঙৰ মন্তব্য। স্বামীৰ ইচ্ছাৰ বিৰুদ্ধে পত্নী আত্মীয় ঘৰত বেছি দিন ৰাখিলে সেয়া নিষ্ঠুৰতা। এনে ক্ষেত্ৰত স্বামীৰ সন্মতিৰ প্ৰয়োজন আছে বুলি উল্লেখ কৰিছে আদালতে। বিবাহ বিচ্ছেদৰ এক গোচৰৰ ভিত্তিত এই ৰায়ত কলকাতা উচ্চ ন্যায়ালয়ে মন্তব্য কৰিছে। গোচৰটোত স্বামীৰ পক্ষত ৰায় কলকাতা উচ্চ ন্যায়ালয়।